শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক মোৰ অন্য এটা অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছোঁ। অভিজ্ঞতাটোত মই ইংৰাজী দুটা শব্দ নহয়, ঠিক দুটা ফ্ৰেজৰ বিষয়ে ক'ব খুজিছোঁ, এট দ্য এণ্ড আৰু ইন দ্য এণ্ড। এট দ্য এণ্ড আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া এটা নিৰ্দিষ্ট সময় শেষ হয় বা কোনোবা এটা অৱস্থানৰ শেষত কি আছে তেনেকুৱা অৰ্থ যেতিয়া আমি প্ৰকাশ কৰিব খোজোঁ, তেতিয়া এট দ্য এণ্ড ব্যৱহাৰ কৰোঁ। আৰু ইন দ্য এণ্ড আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমি ধৰক কিবা এটা কাম কৰিছিলোঁ, তাৰ এটা মানে ফলাফল আহিলে শেষত, সেই ফলাফলৰ কথা বুজাবলৈ আমি ইন দ্য এণ্ড ব্যৱহাৰ কৰোঁ। এতিয়া মই প্ৰথমতে এট দ্য এণ্ড ব্যৱহাৰ কৰি দুটা বাক্য বনাব খুজিছোঁ। বাক্যটো এনেকুৱা: দেয়াৰ ইজ এ শ্বপ এট দ্য এণ্ড অফ দ্য ষ্ট্ৰীট, মানে ৰাস্তাটোৰ শেষত এখন দোকান আছে। আকৌ এটা বাক্য বনাব খুজিছোঁ: এট দ্য এণ্ড অফ দ্য মুভি এভৰি ওৱান ক্লেপড, মানে চিনেমাখনৰ শেষত সকলোৱে হাত চাপৰি বজাইছিল। সেইধৰণে এতিয়া মই ইন দ্য এণ্ডৰ বিষয়ে ক'ব খুজিছোঁ। ইন দ্য এণ্ড উই ডিচাইডেড নট টু গ' অন দ্য ট্ৰিপ। আৰু এটা মই ক'ব খুজিছোঁ: হি ৱৰ্কড হাৰ্ড ইন দ্য এণ্ড হি অউন। এই ধৰণে আমি বাক্য বনাব পাৰোঁ। যদি মোৰ কথাকেইটা ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।